আমি একেলগে মানে তেওঁ তেওঁ আছিল ছেকেণ্ড প্ৰিজাইডিং অফিচাৰ আৰু আমি ভোটৰ আগদিনা ৰাতি আমি যথেষ্টখিনি কাম কৰি থাকিব লাগে। আমি কাম বন কৰি আছো। তেখেত অলপ শাৰীৰিকভাৱে অসুস্থ আৰু দুৰ্বল আছিল কাৰণে আমি তেখেতে বিশেষ অংশগ্ৰহণ কৰা নাছিলে। ৰাতি 9টা, 9:30, 10টাৰ ভিতৰত আমি ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো। আমাৰ কাষৰ এঘৰ মানুহে বন্দবস্ত কৰিছিলো। পাৰ্ট গৈ আমি খালো। তেখেতে খোৱা বোৱা কৰিছে, আহিছে। ৰাতি আমি অলপ কাম কৰো। বিভিন্ন ধৰণৰ ফৰ্ম চৰ্ম ৰেডি কৰিব লাগে। এনেই ৰেডি কৰি থকালৈকে তেখেত আৰু শুই আছে। চিকিউৰিটি গাৰ্ড দুজনে শুই আছে আৰু খেল মানে কি IPL আছিল। আমাৰ চিকিউৰিটি গাৰ্ড এজনে খেল চাই আছে আৰু দুই এটা কথাও পাতি আছে। আমি মাজে মাজে কাণত আহি আছে, দুই এটা কথা পাতি আছে। তাৰপিছত আমি অলপ পিছত আমি শুলো। আমি বিশেষ আৰু গম নাপাওঁ। পাছত কোৱা মতে শুনা মতে তেওঁ মানে ৰাতি মূৰ বিষাইছে বুলি কৈছিলে। মূৰ বিষাইছে বুলি কওঁতে মানে কি টেবলেট খাইছিল নেকি। যিহেতু মই সন্মুখত নাই, মই খাটাংকে ক'ব নোৱাৰিম কথাটো। আৰু ৰাতি আমিতো শুলোৱে। ৰাতিপুৱা আমাৰ যথেষ্ট কাম থাকে। মানে আমাৰ পলিং প্ৰচেছ মক পল আৰম্ভ হয় আপোনাৰ 5:30 পৰা। আমি 4টা বজাতে উঠি আমি তিনিজনে গা পা ধুই আমি চব ৰেডি কৰো। মানে আমি মাত দি আছো মাজে মাজে, কিন্তু আমি গৈ ওচৰত তেনেকে চোৱা নাই, কাৰণ বেলেগ ৰুমত আছে আৰু মানুহজন দুৰ্বল কাৰণে ভাবিছো শুই আছে আৰু আমি ইমান দিগদাৰ দিয়া নাই। আমি কাম বন খিনি অতাই যেতিয়া তাৰ পিছতে যেতিয়া নাহিল, তেতিয়া আমাৰ অলপ কিবা সন্দেহ হ'ল। সন্দেহ হোৱাৰ পিছত আমাৰ এজনে গৈ পেলাই গাত ধৰি জোকাৰি দি চালে। তাৰপিছত আমাৰতো সন্দেহ হ'ল অতি বেয়া নেকি অৱস্থা। নাইতো, বডি টেম্পাৰেচাৰ চব ঠিকে আছে, খালি মানে চকু মেলা নাই, মাত দি আছো। আৰু বিশেষ আমি কৰিব টান পাইছো, কাৰণ অলপ মেডিকেলৰ ইছ্যু আছে, পুলিচৰ ইছ্যু আছে, আমাৰ ডিউটিৰ ইছ্যু আছে। গতিকে আমি ফটকে হেৰি কৰিব নোৱাৰো। গতিকে মই লগে লগে কি কৰিলো, ছেক্টৰক ফোন কৰিলো। ছেক্টৰ অফিচাৰক আমাক ফোন কৰিলো যে এনেকুৱা আমাৰ এজনৰ অৱস্থা সংগীন, তেওঁ মাত বোল নিদিয়াকে পৰি আছে। ইতিমধ্যে আমাৰ যথেষ্ট কামো বাকী আছে। আপুনি ইমিডিয়েট মেডিকেল আৰু পুলিচ মেডিকেল আৰু ওপৰত তেখেতে সেইমতে কৰা বুলি কৈছে। তাৰপিছত অলপ দেৰিকে কিন্তু আমাৰ CI আহি পাইছে, পুলিচ ফৰ্চ আহি পাইছে। আধা ঘন্টামানৰ ভিতৰত আহি পাইছে। কিন্তু হেৰি এম্বুলেন্স অহা নাই। তাৰপিছত CI নিজে ফোন কৰি ক'ৰবাৰ পৰা এম্বুলেন্স এখন আহিছে। বহুত দেৰিকে, 2 ঘন্টা পিছত আহিছে। অহাৰ পিছত এম্বুলেন্সত উঠাই তেখেতৰ বস্তু বাহানি উঠাই দিয়া হ'ল। তেখেত লৈ গ'ল। এম্বুলেন্স আহিছে আপোনাৰ, মাত্ৰ ড্ৰাইভাৰজন আহিছে, কোনো এটেণ্ডেণ্টো নাই। আৰু কি হৈছে আমি একজেক্টলি আমি ক'ব নোৱাৰো। মেডিকেলিটো আমি কোনো ধৰণৰ কি হৈছে নহয় আমি কোনো ধৰণৰ কথা আমি দেৱেন হৰ। তেওঁ আছিলে হেৰি দুগদুপি গাঁও, হেৰি এই ৰঙাপাৰা সমষ্টি। ছেকেণ্ড পলিং অফিচাৰ। হয়। বয়স কিমান মান হ'ব পাৰে? বয়স আনুমানিকটো অলপ ঠিক ক'ব নোৱাৰিম, 40 এৰাউণ্ড এনেকুৱা হৈছে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी, जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।